Hi everyone, welcome back to my channel. I hope you all are doing good. আমি ঘৰতে থাকো বা বাহিৰত উলাই যাও দুইটা কেছতে হাইজিন মেইনটেইন কৰা বহুত ইম্পৰ্টেন্ট হয় যোনখিনি কোভিড-19 ৰ কাৰণে হাইজিন মেইনটেইন কৰিব লাগে হেখিনিটো আছে লগতে সামাৰ আহি আছে তাৰ কাৰণেও আমি কিছুমান হাইজিন মেইনটেইন কৰিব লাগে সামাৰ সিজনত এতিয়া বহুতখিনি চ্যালেঞ্জেস থাকে যেনেকে বডি অডৰ হৈ গল সোয়েট হৈ গল ৰেশেছ হৈ গল ডিহাইড্ৰেচন হৈ গল সান ট্যান হৈ গল এবিলাক গুটেখিনি হয় সামাৰৰ মানছত আমাৰ ইউজুৱেলি এন্ড গৰমৰ দিনত হাইজিনিক থাকা প্লাস হাইড্ৰেটেড থাকা বহুত ইম্পৰ্টেন্ট হয় মই আজি ভিডিওটোত কেটামান আপোনালোকৰ লগত সামাৰ হাইজিন টিপস শেয়াৰ কৰিম প্লাস সামাৰ এসেনশিয়ালসও কেটামান মই ইয়াতে মেনশন কৰিম আপোনালোকে গৰম দিনত কেনেকে ফ্ৰেশ থাকিব পাৰে এন্ড হাউ ইউ ক্যান স্মেল গুড ডিউৰিং সামাৰ্স সো আই হোপ দিস ভিডিও উইল বি হেল্পফুল ফৰ ইউ নো ম্যাটাৰ ইউ আৰ আ ম্যান অৰ আ ওমেন আপুনি অফিস গোইং হয় বা কলেজ গোইং হয় বা আপুনি ঘৰতে আছে আটাইকেটা ক্যাটাগৰী মানুহৰ কাৰণে ইয়াতে কিবা নহয় কিবা হলেও টিপস থাকিবই সো yeah, let's get started. Okay, so I have divided the video into different points. So the first point is frequent showers. So গৰম দিনতো বহুতে দুবাৰ গা ধুৱে তিনবাৰ গা ধুৱে বা তাতকে বেছি গা ধোৱা মানুহো আছে যেতিয়া আমি ঘনাই গা ধুও তেতিয়া আমাৰ গাত ব্যাকটেৰিয়া বা ডাৰ্ট এবিলাক একিউমুলেট নকৰে আমাৰ গাত এন্ড উই ষ্টে ফ্ৰেশ ইয়াতে মই আপোনালোকৰ লগত দুটা বডি ওয়াশ শেয়াৰ কৰিম সো আপুনি যদি ভাল বডি ওয়াশ বিচাৰিছে এফৰ্ডেবল বডি ওয়াশ বিচাৰিছে তেনেহলে নিশ্চয় ট্ৰাই কৰি চাব পাৰে The first one is by Pears and this is their brightening pomegranate body wash. Itu bahut bhal body wash hoy and the other one is by Good Vibes in the variant Water Lily. দুইটাই বহুত ভাল হয় and মই alternatively use কৰো কেতিয়াবা এটু কৰো they do not last for a very long time অলপ টাইমৰ কাৰণে থাকে তাৰছত লাহে লাহে স্মেলটো ফেড হৈ যায় আপোনালোকে ইচ্ছা কৰিলে সাবুনো ব্যৱহাৰ কৰিব পাৰে but I feel that shower gels are more hygienic than soaps but yeah you can use any. So let's come to the second point and that is the after shower routine. So after shower my first bostu juntu ব্যবহাৰ কৰো মোৰ ফেসত হেতু হৈছে toner and I use this Good Vibes Rose Glow toner আপুনি যিকোনো বেলেগ toner ইউজ কৰিব পাৰে গৰম দিনত আপোনালোকে toner স্কিপ নকৰিব স্পেশালি যদি আপোনাৰ অয়েলি স্কিন আছে কাৰণ টোনাৰে কি কৰে আমাৰ স্কিনৰ যোনটো pH ব্যালেন্স এটো মেইনটেইন কৰে এন্ড অলসো আমাৰ অয়েল সিক্রিশন টু কন্ট্ৰোল কৰে সো আপোনাৰ ফেসখন অয়েলি হ'ব নিদিয়ে সো ডু নট স্কিপ টোনাৰ্স And after toner মই ইউজ কৰো সানস্ক্রিন এতিয়া মই এটো নতুনকে ব্যৱহাৰ কৰি আছো দিস ইজ বাই মামা আর্ট এটো বহুত ভাল হয় এন্ড ইয়াৰ আগতে মই এটো ব্যৱহাৰ কৰিছিলো নিউট্ৰজিনা দুইটাই খুবেই ভাল হয় আমি ইনডোৰছত আছো বা আউটডোৰছত আছো সানস্ক্রিন আমি সদায় ব্যৱহাৰ কৰিব লাগে এন্ড স্পেশালি সামাৰ সিজনত সানস্ক্রিন কেতিয়াও স্কিপ নকৰিব অলসো ইউ ক্যান ইউজ ফেস মিস্ট মুটা দুটা আছে these are also by Good Vibes this is in the peppermint variant and this is in the rose variant so both are good after sunscreen মই যোনটো next বস্তু ইউজ কৰো হেতু হৈছে roll-ons and these are by Nivea এটো মই আগৰ ভিডিওটো দেখাইছিলো this is in the pure and beauty variant and this is in the whitening smooth skin both are really good এটো মই বহুত আগৰ পৰা ব্যৱহাৰ কৰি আছো বহুত years আগৰ পৰা ইয়াতে লিখা আছে 48 hours of protection দিয়ে I don't know about 48 hours but মই ৰাতিপুৱা যেতিয়া লগাই যা অফিস যোৱাৰ আগত এটো গুটে দিনটোৰ কাৰণে স্মেলটো থাকে at least 8 to 9 hours বহুত ধুনিয়াকে লাষ্ট কৰে অলসো আমাৰ আন্ডাৰ আৰ্মস টু বেছি সুৱেটি হ'বলৈকে নিদিয়ে যেতিয়া আমি এটো ব্যৱহাৰ কৰো so the third point is using body mist or perfumes body mist আৰু perfumes আমি দোকানত গৈ প্লাই কিনিলে বেছি ভাল হয় কাৰণ সবৰে টেষ্ট আৰু চয়েস বেলেগ হয় usually we girls go for the florally or the fruity scented fragrances যোনটো বহুত feminine fragrance হয় but মই personally musky fragrance বেছি prefer কৰো and মোৰ collectionত যিমান কেটা mist আছে বা perfumes আছে আটাইখিনি মাস্কি হয় অলপ strong হয় স্মেলটো so in case আপোনাৰ যদি টেষ্ট সেম হয় তেনেহলে ইয়াৰ পৰা আপোনালোকে ট্ৰাই কৰি চাব পাৰে you would definitely like it for the mist you can use the Nykaa Wanderlust Japanese Cherry Blossom এটোৰ ফ্ৰেগ্ৰেন্স তো বহুত ধুনিয়া হয় বাট এটো যেহেতু বডি মিস্ট হয় এটো বহুত লং লাস্টিং নহয় বাৰু 3 to 4 hours থাকে তাৰ পিছত আপুনি ৰিএপ্লাই কৰিব লাগিব বাট এটো প্লাষ্টিকৰ বটলত আহে সো আপুনি এটো ইজিলি ক্যাৰি কৰি দিব পাৰে আপুনি যদি অফিস গৈ আছে বা কলেজ গৈ আছে তেনেহলে আপুনি এটো বেগত লগত লৈ যাব পাৰে the smell is really very good and ইয়াৰে কোয়ান্টিটি তো বহুত ভাল হয় টকিং এবাউট পারফিউমস মই ইয়াতে তিনটা পারফিউম দেখাম যোনকেটা মোৰ আটাইতকে বেছি ভাল লাগে সো আপোনালোকে ইয়াৰ পৰা যিকোনো ট্ৰাই কৰিব পাৰে যদি আপুনি পারফিউম বিচাৰি আছে So the first one is from Miniso this is the Pink Sakura Minisoৰ পারফিউমৰ কালেকশন বহুত ধুনিয়া হয় মই এবাৰে গৈছিলো Minisoৰ ষ্টৰত তাৰে আটাইখিনি পারফিউমে বহুত ধুনিয়া and বহুত এফৰ্ডেবল হয় পেকেজিং তো দেখিছে বহুত ধুনিয়া বহুত ক্লাসি পেকেজিং হয় but এটো বহুত দেৰিলৈকে লাষ্ট নকৰে but প্রাইস পইণ্টৰ পৰা যদি আপুনি চাব যায় তেনেহলে ডেফিনেটলি পেছা বসুল হয়
The next perfume is by Charlie and this is the Charlie Red. মই আটাইবিলাক বস্তু ডেসক্ৰিপশন বক্সত দি দিম এণ্ড লিংকবিলাকো মেনশ্যন কৰি দিম ইন কেছ আপোনালোকে কিবা কিনিব বিচাৰে তেনেহ'লে পাৰচেজ লিংকত ক্লিক কৰিব পাৰে ইট ৰিটেইলছ ফৰ 800 rupees এণ্ড এইটো 100 ml বটল হয় এইটো বহুত দিন আপোনাৰ চলি যাব পটককে শেষ নহয় ইমান ডাঙৰ বটল এণ্ড এইটো পাৰফিউম আপোনাৰ বহুত দেৰিৰ কাৰণে থাকে পটককে ফেড হৈ নাযায় মিনিছৰ যোনটো পাৰফিউম দেখালো তাৰে কম্পেৰিজনত এইটো বহুত দেৰিলৈকে থাকে বাট এইটো অকণমান ষ্ট্ৰং হয় সো আপনি যদি কিনে তেনেহলে অনলাইন কিনাতকে এবাৰ ষ্টৰত গৈ চালে বেছি ভাল হয় দ্য লাষ্ট এণ্ড মাই মোষ্ট ফেভৰেট পাৰফিউম অফ অল টাইমছ ইজ দিছ স্কিন বাই টাইটেন এণ্ড এইটো চেলেষ্টি ভেৰিয়েণ্টত হয় ইয়াৰে এটা ডাঙৰ ভেৰিয়েণ্টটো পায় ডাঙৰ বটল এণ্ড এইটো যোনটো আপোনাৰ চাইজ এইটো মিনি ভাৰ্জনটো হয় সো আপুনি যদি জাষ্ট ট্ৰাই কৰি চাব বিচাৰে তেনেহ'লে এইটো মিনিটো ল'ব পাৰে এইটো বহুত লং লাষ্টিং হয় এইটো পটককে ফেড হৈ নাযায় এণ্ড ইয়াৰে স্মেলটো মোৰ বহুত বেছি ভাল লাগে মই যিমানকেইটা পাৰফিউম বা মিষ্ট দেখাইছোঁ তাৰ ভিতৰত যদি আপোনালোকে যিকোনো অকল এটা পাৰচেজ কৰিব বিচাৰে তেনেহ'লে ডেফিনেটলি দিছ ওৱান চ' ইয়াতে এটা ইম্পৰ্টেণ্ট পইণ্ট মই মেনশ্যন কৰিব বিচাৰোঁ আমাৰ মাজৰ পৰা বহুতে টেলকাম পাউডাৰ ব্যৱহাৰ কৰোঁ গৰম দিনত ফ্ৰেছ ফিল কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ বা কিছুমানে ঘামচিৰ কাৰণে ব্যৱহাৰ কৰে বা ৰেচেছ হ'লেও ব্যৱহাৰ কৰোঁ চ' ফিউ ডেজ এগো আই কেম এক্ৰছ আ ভিডিঅ' ইন ইউটিউব য'ত টেলকাম পাউডাৰৰ হেল্থ হেজাৰ্ডছৰ বিষয়ে মেনশ্যন কৰা হৈছিলে হাৰ্মফুল এফেক্টছৰ বিষয়ে চ' মই নেটত গৈ পেলাই এইটোৰ বিষয়ে অকণমান ষ্টাডি কৰিলোঁ তাতে মই পাইছোঁ যে আপোনাৰ কিছুমান ৰিচেণ্ট ষ্টাডিত প্ৰুভ হৈছে যে যোনটো টেলকাম পাউডাৰ তাতে কিছুমান এনেকুৱা ইনগ্ৰিডিয়েণ্টছ আছে যোনটো আমাৰ কাৰণে ভাল নহয় স্পেচিয়েলি জেনেটেল অৰ্গেনছত আমি এইটো কেতিয়াও ব্যৱহাৰ কৰিব নালাগে মই এটা কাম কৰিম মই মোৰ ডেছক্ৰিপশ্যন বক্সত আৰ্টিকেলটো লিংক কৰি দিম আপুনি নিজে এবাৰ গৈ পেলাই চেক কৰিব পাৰিব চ' আপুনি যদি টেলকাম পাউডাৰ ব্যৱহাৰ কৰিব বিচাৰেও তেনেহ'লে মই ছাজেষ্ট কৰিম যে আপুনি কোনোবা ভাল ডাৰ্মেটক কনচাল্ট কৰিব তাৰ পিছতহে ব্যৱহাৰ কৰিব আদাৰৱাইজ ব্যৱহাৰ নকৰাটোৱে ভাল কামিং টু দি ফ'ৰ্থ পইণ্ট হৈছে ইউজ অফ আমব্ৰেলাজ এণ্ড ছানগ্লাছেছ যদি আমি খোজকাঢ়ি গৈ আছোঁ এটা জেগাৰ পৰা আনটো জেগালৈ এণ্ড বহুত বেছি চোকা ৰ'দ আছে তেনেহ'লে ছাতি ইউজ কৰিব লাগে চ' ডেট যোনটো ছানৰেজ সেইটো ডাইৰেক্ট আমাৰ স্কিনত নপৰে SPF-টো ব্যৱহাৰ কৰিবই তাৰ বাহিৰেও ছাতি ব্যৱহাৰ কৰিব লাগে এণ্ড আপুনি যদি স্কুটিত গৈ আছে বা বাইকত গৈ আছে তেনেহ'লে নিশ্চয় ছানগ্লাছ ব্যৱহাৰ কৰিব চ' ছাতিৰ কাৰণে আপোনালোকে এনেকুৱা ছাতি ইউজ কৰিব পাৰে এইটোতো যিকোনো লোকেল মাৰ্কেটত আপোনালোকে পাই যাব এনেকুৱা হ'লে আপুনি বেগত ইজিলি ভৰাব পাৰিব আমাৰ চকু এণ্ড চকুৰ ওচৰৰ এৰিয়াটো বহুত ডেলিকেট হয় এণ্ড ছানৰেজৰ পৰা এইটো প্ৰটেক্ট কৰা বহুত দৰকাৰী হয় সেইকাৰণে আপোনালোকে যেতিয়াই ছানগ্লাছ কিনে এযোৰ ভাল কোৱালিটিৰ ছানগ্লাছত ইনভেষ্ট কৰিব যিহেতু ছানগ্লাছৰ মেইন পাৰ্পজ হৈছে টু প্ৰটেক্ট আৱাৰ আইজ ফ্ৰম ছান গতিকে এণ্টি গ্লেয়াৰ ছানগ্লাছেছ ইউজ কৰিব এণ্ড অলছ' মেক চিয়'ৰ ডেট ইট ইজ অফ গুড কোৱালিটি and which will also last you in the longer run. So let's quickly move to the fifth point and that is hair removal. This point is only for the girls. Hair removal or karone bahut options ase, waxing ase, epilators ase, also shaving ase. Apnaloke jodi etur upor in depth video sabo bisare lage waxing hok ba shaving hok tenehole mok nichhoy janabo comment boxot moi yar port eta full video banam but etu videot moi besi include kora nai in case you are someone who prefers shaving tenehole apnaloke enekwa razors ব্যবহাৰ কৰিব পাৰে these are by Gillette এটো এনেকে আপুনি খুলি লব পাৰে এখিনি ফ্লেক্সিবল হয় এটো এনেকে বেন্ড হৈ যায় সো এটোৰে শেভ কৰা বহুত ইজি হয় বহুত কমফৰ্টেবল হয় এণ্ড ইউজুৱেলি কাটছ নহয় আপুনি যেতিয়া এনেকুৱা ৰেজাৰেৰে শেভ কৰে এণ্ড অলছ' ইট ইজ আ গুড ইনভেষ্টমেণ্ট এইটো আপুনি বহুত ইয়াৰ্ছলৈকে ইউজ কৰিব পাৰে পটককে বেয়া নহয় মই নিজে এইটো more than 1 year পৰা ব্যৱহাৰ কৰি আছোঁ দিছ ইজ ৰিয়েলি গুড এণ্ড অলছ' যদি আপুনি শেভ কৰে তেনেহ'লে মেক চিয়'ৰ ডেট ইউ আৰ স্ক্ৰাবিং ইয়ৰ স্কিন এজ ৱেল য'ত আপুনি ছেম ডে নিজৰ স্কিন স্ক্ৰাব কৰিব আইদাৰ স্ক্ৰাব কৰি শেভ কৰিব নহ'লে শেভ কৰাৰ পিছত স্ক্ৰাব কৰিব বিকজ আমি যেতিয়া স্ক্ৰাব নকৰাকৈ শেভ কৰোঁ তেতিয়া আমাৰ বডিত ষ্ট্ৰবেৰী হেয়াৰ্ছ হৈ যায় ষ্ট্ৰবেৰী হেয়াৰ মানে ইনগ্ৰ'ন হেয়াৰ ছালৰ ভিতৰতে যোনটো চুলি গজে বহুত বেয়া লাগে দেখাত চ' সেইটো এভইড কৰিবৰ কাৰণে নিশ্চয় স্ক্ৰাব কৰিব চ' দ্য ছিক্স পইণ্ট ইজ এবাউট ক্লোদিং এইটো পইণ্ট সকলোৱে জানে ষ্টিল মই এইটো এড কৰিছোঁ আজিৰ ভিডিঅ'টোত আমি গৰম দিনত কটন বা লিনেন এনেকুৱা টাইপৰ ফেব্ৰিক বেছি ব্যৱহাৰ কৰিব লাগে ইন কম্পেৰিজন টু নাইলন অৰ আদাৰ পলিষ্টাৰ্ছ সেইটো শ্বৰ্ট ডিউৰেশ্যনৰ কাৰণে বা আমি যদি ক'ৰবাত ফুৰিব গৈ আছোঁ পাৰ্টি আছে কিবা আছে তেতিয়া বেলেগ কথা বাট ৰেগুলাৰ ইউজৰ কাৰণে বা স্পেচিয়েলি লং ডিউৰেশ্যনৰ কাৰণে সদায় কটন নহ'লে লিনেন পিন্ধা ভাল গৰম দিনত কাৰণ এইটো বহুত কমফৰ্টেবল হয় ইট ইজ আ ব্ৰিডেবল ফেব্ৰিক লিনেন এণ্ড কটনে মইশ্চাৰ বহুত জল্দি সোক কৰে এণ্ড অলছ' বহুত জল্দি শুকায় এইকেইটা ফেব্ৰিক ইট কিপছ আৱাৰ বডি কুল এণ্ড ড্ৰাই সো জাষ্ট আউটাৰ কাপোৰ বুলি নহয় ইনাৰ ৱেৰছৰ কাৰণেও কটন ইউজ কৰিলে বেছি ভাল হয় গৰমৰ দিনত দ্য লাষ্ট পইণ্ট ইজ ডায়েটেও এটা বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে গৰম দিনত আমি বেছিকৈ লিফি ভেজিটেবলছ তাৰপিছত চাইট্ৰাছ ফ্ৰুটছ
ফ্ৰেছ ফ্ৰুটছ, কোকোনাট ৱাটাৰ, তাৰপিছত সুগাৰ কেন জুচ, য়োগাৰ্ট, এইবিলাক আমি বেছিকৈ খালে ভাল হয় গৰমৰ দিনত। তেতিয়া আমাৰ বডিটো ঠাণ্ডা হৈ থাকে, কুল হৈ থাকে। এণ্ড ননভেজ খোৱা ফ্ৰিকুৱেঞ্চিটো অকণমান কমাব লাগে গৰমৰ দিনত। প্লাছ এক্সেচিভ ইনটেক অফ টি অৰ কফি ইজ নট গুড ফৰ ছামাৰ। চ' এটা হিচাপত খাব লাগে। যোনবিলাক বস্তুৱে আমাৰ বডিটো ঠাণ্ডা কৰি ৰাখে, কুল কৰি ৰাখে, তেনেকুৱা বস্তু আমি বেছিকৈ খাব লাগে। এণ্ড অলছ' drink lots of water so that our body stays hydrated. Okay guys, so that was all about today's video. I hope you found this video helpful and informative. If you did, then you know what to do. Please hit the like button and also subscribe to my channel. And I shall see you in my next video. Until then, stay home and stay safe. Take care. Bye bye.